নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন আপডেট লৈ আহিছোঁ মোক বহুত বন্ধু বান্ধৱীয়ে মেছেজ কৰি আছে আৰু ফোন কৰি আছে যে এটা আপডেটৰ বাবে কৃষ্ণকান্ত সন্দিকৈ ইগনো বা আইডল বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি ডিষ্টেঞ্চ আছে তাৰ পৰা যোনখিনিয়ে গ্ৰেজুৱেশ্যন কৰিছে বা মাষ্টাৰ্ছ কৰিছে সেইখিনি জিটিত ৰিজেক্ট কৰিছে নেকি চাওক ইয়াত দুটা কথা আহি পৰে প্ৰথম কথা হৈছে জিটিত এইটো কথাৰ বিশেষ প্ৰয়োজন নাই এইটো কাৰণে প্ৰয়োজন নাই যে কাৰণ জিটিত মাষ্টাৰ্ছ বিচৰা নাই গ্ৰেজুৱেশ্যন বিচাৰিছে গতিকে গ্ৰেজুৱেশ্যনৰ পিছত ইনো এজন ব্যক্তিয়ে 2 ইয়াৰ্ছ বিএড কৰিবই লাগিব মিনিমাম গতিকে তেওঁলোকৰ যি গ্ৰেজুৱেট হৈছে যিকোনো ইউনিভাৰ্চিটিৰ পৰা ডিষ্টেঞ্চৰ পৰা গতিকে তেওঁলোকৰ লাষ্ট ডেট থাকিবই কিন্তু যোনসকলে মাষ্টাৰ্ছ কৰিছিলে মাষ্টাৰ্ছ কৰি কি হৈছে যে তেওঁলোকে অলৰেডি কমপ্লিট হ'ল বুলি দিছে কমপ্লিট হ'ল বুলি দিয়াৰ পিছত কি হৈছিলে যে কিন্তু আমাৰ যোনটো ডেট এটা ধৰি দিয়া হৈছিলে যে 20 নৱেম্বৰ 2024 আগত কমপ্লিট হ'ব লাগিব তেওঁলোকৰ কমপ্লিট হোৱা নাই জানুৱাৰী ফেব্ৰুৱাৰীত হৈছে ইগনো হ'ব পাৰে আৰু যিকোনো হ'ব পাৰে কৃষ্ণকান্ত সন্দিকৈ হ'ব পাৰে বা ৰেগুলাৰ মাষ্টাৰ্ছো হ'ব পাৰে তেওঁলোকক ৰিজেক্ট কৰিছে কাৰণ তেওঁলোকৰ এটা কথা আছিলে যে এটা ডিসিপ্লিন থাকে সবৰে সেই ডিসিপ্লিন মতে পঢ়া নাই গতিকে সেই ডেটটোৰ পিছত হৈছে হেতু কাৰণে ৰিজেক্ট কৰিছে আসলতে ডিসটেন্স এডুকেশন কাৰণে ৰিজেক্ট কৰা নাই সেই কথাটো আসলতে বহুতে বুজি পোৱা নাই বা বহুতে ভালদৰে ধৰিব পৰা নাই ডিসটেন্স এডুকেশন কাৰণে ৰিজেক্ট কৰা নাই আৰু যদি কাবাৰ কৰিছেও মই নেজানো কিন্তু হেতু কৰিব নালাগে কাৰণ স্পষ্টকৈ ইয়াত লিখা আছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি কৃষ্ণকান্ত সন্দিকৈ আৰু ইন্দিৰা গান্ধী নেশনেল ওপেন ইউনিভাৰ্চিটি দ্বাৰা কৰা মাষ্টাৰ্ছ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন ডিগ্ৰী বা বিএড ডিগ্ৰী যিকোনো ডিগ্ৰী প্ৰযোজ্য হ'ব বুলি স্পষ্টতাৰে লিখা আছে গতিকে তেওঁলোকে যদি ডিসটেন্সৰ কাৰণে কৰিছে নাজানো কিন্তু মোৰ মতে কৰা নাই মাষ্টাৰ্ছৰ বিশেষকৈ পিজিটি ক্ষেত্ৰৰ কথা কৈছো জিটি ক্ষেত্ৰত এইটো আহি নপৰে যেহেতু মানে কৰিলেও মানে কমপ্লিট হৈ লাষ্ট ডেট পাৰ হৈ কেতিয়াও যাবই নোৱাৰে কাৰণ গ্ৰেজুৱেশ্যন কৰাৰ পিছত হেতু বিএড কৰিব ন গতিকে হেতু আহি পৰে হয়তো এনেকুৱা হ'ব পাৰে যে বিএডৰ লাষ্ট ডেট পাৰ হৈ গৈছে তেনেকুৱা এটা কথা আহি পৰিব পাৰে যে বিএড অসমৰ বাহিৰৰ পৰা কৰিছিলে কাৰণ অসমৰ গোটেইখন ইউনিভাৰ্চিটিৰ ৰিজাল্ট দিয়ে দিছে আমি গম পাওঁ গতিকে এই ক্ষেত্ৰত যদি কিবা আহিছে বিশেষ গম পোৱা নাই আপোনালোকে যদি কোনবা যদি ৰিজেক্ট হৈছে বুলি গম পাইছে বা কেনেকুৱা দৃষ্টিকোণৰ পৰা ৰিজেক্ট হৈছে তেনেহলে আমাক জনাব পাৰে আমি যদি যুক্তি সহকাৰে হয় আপোনাক সহায় কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজি ভিডিঅটো ইমানটা সামৰণি মাৰিছো ধন্যবাদ জয় অসম